মই য'ত আহিছিলোঁ এইজনী বিভা তাৰ নামটো এটি ধুনীয়াকৈ কৈ দিয়াচোন আজি তোমাৰ কি বিভা মেছ তাৰপিছত তুমি এতিয়া গৰম বন্ধত কি কৰিলা আৰু মনত আছে চব আজি তোমাৰ কেইবছৰ হ'ল বাৰু 5 বছৰ কৈ দিয়া 5 বছৰ হ'ল এয়া বিভা আইতাক আজি সেয়াই বাৰ্থডেলৈ আহিছিলোঁ যে তুমি কোন স্কুলত পঢ়া কৈ দিয়া নহয় নহয় কোন স্কুলত পঢ়া শ্বহীদ ক'ত আছে এখন সৰুপথাৰ বাহ আৰু হেৰি কোৱা কি আৰু এইকেইদিন গৰম বন্ধত কি কৰিলা পঢ়াখিনিৰ উপৰিও আৰু ক'ত ফুৰিবলৈ গ'লা নাই ক'তো নাই যোৱা ছোৱালী তোমাৰ দেউতা ক'ত থাকে বেংগলৰ কি কৰে কাম কৰে আৰু তোমাদের দেউতাই কি বাৰ্থডেত কি দিলে দেউতাই আনিম বুলি কৈছিলে ঠিকে আছে হয় নেকি আজি ফোন কৰিছিলে কেকটো কোনে আনি দিলে মায়ে আনিলে কালি মই মায়ে আনিব গৈছিলে হোটেলত মিঠাই চিঠাই খালোঁ আৰু মায়ে দোকানৰ পৰা হেৰি আনিব ক'ল কেক এই বিভাৰ 5 বছৰ হৈছে ন 5 বছৰ হৈছে কিন্তু এই যথেষ্ট মানে কথাও কয় ভাল ছোৱালী ন এনেকৈ মানে পঢ়িলে আৰু তাই বহুত ভাল হৈ ন এনেকৈ ভালকৈ পঢ়িবা ধুনীয়াকৈ ডাঙৰ হৈ যাবা তেতিয়া আৰু একদম কি কৰিবা কৈ দিয়া কি চাকৰি কৰিবা আৰ্মিত বা বঢ়িয়া ন আৰ্মিত চাকৰি কৰিব আৰ্মি অফিচাৰ কৰিব সেইকাৰণে তুমি একদম ধুনীয়াকৈ খেলিব কৰিবও লাগিব দেই ভালকৈ পঢ়িব লাগিব নাচি দেখাই দিয়াচোন এবাৰ খেলিব লাগিব ঠিক আছে নাচিবা তাই নাচিব এতিয়া দেখাম এফালে আহা চলে আহা বাহ ধুনীয়া আহা ফটো তুলিম আহা দুইজনী